আমাৰ লগত উপস্থিত আছে আমাৰ ১ নং মাহাতুলি জিলা পৰিষদৰ এআৰডিএফ দলৰ সদস্য পদৰ প্ৰাৰ্থী নুৰ আলম খান আমাৰ লগত উপস্থিত আছে। আমি নুৰ আলম খানক আমাৰ ষ্টুডিঅ'লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক সময় দিয়াৰ বাবে। নমস্কাৰ, আসসালামু আলাইকুম। যিহেতু চৌদিশে এতিয়া নিৰ্বাচনী গৰম বতাহ চলি আছে, নিৰ্বাচনী যিটো প্ৰচাৰ প্ৰক্ৰিয়া ইতিমধ্যে তুংগত উঠিছে, আমি দেখা পাইছোঁ গাঁৱে গাঁৱে নিৰ্বাচনী যি প্ৰক্ৰিয়া আৰম্ভ হৈছে। নুৰ আলম খান, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ MP নিউজ চেনেলৰ তৰফৰ পৰা। ধন্যবাদ। যিহেতু সিদিনা আপোনাক এটা চিনাকি পৰিচয়, সুকীয়া পৰিচয় এটা আছে। সিদিনাও আপুনি ফেচবুকত নহয় ইউটিউবত ভিডিঅ' কণ্টেণ্ট ক্ৰিয়েট কৰিছিলে। তাৰ লগত আপুনি এজন অধিবক্তাও হয়, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী সক্ৰিয় অধিবক্তা বুলি মই যিখিনি জানো। আপুনি ইউটিউব এৰি বা কণ্টেণ্ট ক্ৰিয়েটৰ বাদ দি কিনে আপুনি ঘপককৈ ৰাজনীতিৰ ক্ষেত্ৰত উকি মাৰিবলগীয়া হ'ল কিয়? হয়, মোৰ মূল পেচাটো হ'ল অধিবক্তা। আপোনালোকে দেখিছে মই প্ৰায় 10 years হ'ল মই অধিবক্তা হিচাপত কাম কৰি আছোঁ গুৱাহাটী হাইকোৰ্টত। তাৰপিছত যে কৈছে আপুনি যে মই ইউটিউবাৰ, আচলতে মই ইউটিউবাৰ নহয়, মোৰ এইটো হবি বুলি ক'ব পাৰে। মই মানে ভাল পাওঁ অভিনয় কৰি। মই যেতিয়া প্ৰাইমাৰী স্কুলত পঢ়িছিলোঁ তেতিয়া অভিনয় কৰি মোক মানে ভাল লাগিছিল। নাটক আৰু চুটি গল্পৰ যেনেকুৱা অভিনয় কৰা চুটি গল্পত সেইবিলাক কৰিছিলোঁ। এতিয়া আপোনাৰ মডাৰ্ণ যুগ, ডিজিটেল যুগ, সেই হিচাপত আজিকালি মানুহে কণ্টেণ্ট ক্ৰিয়েট কৰে। আচলতে মোৰ এইটো পেচা নহয়, এইটো মোৰ হবি। সেই হিচাপত মই কৰিছিলোঁ। কিছুমান ৰাইজে ভাল পাইছে আৰু সেই হিচাপত মই কৰিছিলোঁ। কিন্তু মোৰ মূল পেচাটো এতিয়াও টিল টুডে আপোনাৰ অধিবক্তাই। ৰাজনীতিৰ ক্ষেত্ৰত কিয় ভূমিকা মৰা? হয়, ৰাজনীতিৰ ক্ষেত্ৰত যে এতিয়া ভূমিকা মৰাৰ যিটো প্ৰশ্ন আপুনি কৰিছে, আচলতে মই সমাজত কিছু কাম দেখিলে আপোনাৰ মোৰ গাটো হিৰহিৰাই যায় যে আচলতে এনেকুৱা হ'ব নালাগিছিল, এইটো হ'ব লাগিছিল। কিছুমান আগৰ পৰাই দেখি আহিছোঁ, সৰুৰ পৰাই কিছুমান ৰাজনীতিবিদে মুখত কয় এটা আৰু কাৰ্যত কৰি দেখুৱায় আৰু এটা। বহুত ৰাজনীতিবিদ ৰাজনীতি কৰি কৰি বুঢ়া হৈ গ'ল, কিন্তু ৰাইজৰ মনত থাকি যোৱাকৈ কিবা এটা যে কৰিব লাগে কোনেও নকৰে। দুই এজনৰ বাদে। মই নকওঁ যে ৰাজনীতিবিদ সকলোৱে বেয়া। ৰাজনীতিবিদ হিচাপত বহুত ভাল মানুহ আছে যিবিলাকক আমি এতিয়াও স্মৰণ কৰোঁ। মই ভাবোঁ সেইবিলাকৰ আদৰ্শ লৈয়ে মোৰ মনত এটা সৰুৰ পৰাই চিন্তা আছিলে যে মই ৰাজনীতিত সোমাম। কিন্তু দেখা পালোঁ যে আজি মই যিটো ৰাজনীতিক ছবি দেখা পালোঁ আমাৰ অঞ্চলত, বিশেষকৈ যিটো পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত বহুতেই কৈ থাকে যে আপুনি কিয় কংগ্ৰেছ দলত যোগদান নকৰিলে, এজিপিত কিয় যোগদান নকৰিলে, বিজেপিত কিয় নকৰিলে, এআইইউডিএফত কিয় যোগদান কৰিলে। চাওক, প্ৰথমতে মই চাইছিলোঁ এজিপি বা বিজেপি কংগ্ৰেছত চাওক আজিকালি 20 বছৰ 30 বছৰ কংগ্ৰেছত ইমান মানে কষ্ট কৰি দল কৰাৰ পিছতো শুনা পাই আছোঁ মানে অভিযোগ উত্থাপন হৈ আছে 10 লাখ 20 লাখ 30 লাখ টকা দি আপোনাৰ টিকেট ক্ৰয় কৰি আনিব লাগে। মোৰ নিচিনা এজন সাধাৰণ যুৱকে সমাজৰ কাৰণে কিবা এটা কৰিবলৈ গ'লে মই 30 লাখ টকা ক'ৰ পৰা দিম কওকচোন। আৰু মই ধৰক 30 লাখ টকা দিলোই বা মই এজন জিলা পৰিষদ হৈ কেনে মই 30 লাখ টকা মই কেনেকে ক'ৰ পৰা কি কৰিম কওকচোন। মই সমাজৰ কাৰণে কিবা এটা কৰি দেখুৱাম, মোৰ ইচ্ছা আছে। মোৰ কথাটো এইটোৱে যে মানুহে আপোনাক কৈছিলে যে আপুনি এজিপি কিয় নকৰিলে, নাইবা বিজেপি কিয় নকৰিলে, নাইবা কংগ্ৰেছ কিয় নকৰিলে। আপুনি ইউডিএফ দলত অহাৰ কাৰণে বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে আপুনি কোৱাৰ ধৰণে। এইটো আপুনি কি ক'ব, এআইইউডিএফ দলক আপোনাক কিয় ভাল লাগিল? এআইইউডিএফ দলত চাওক, ইয়াতে টিকেটৰ ক্ষেত্ৰত মোৰ এইটো ভাল লাগিছে। টিকেটৰ ক্ষেত্ৰত কোনো টকা পইচা বা বেলেগ ৰাজনীতিত আপুনি পদাৰ্পণ কৰিবলৈ মানুহৰ ভৰি চেলেকা এই ধৰণৰ এক্টিভিটিজ সাধাৰণতে ইউডিএফত নাই। আৰু বেছিভাগ কংগ্ৰেছতে চাব বহুত যুৱক ধ্বংস হৈ গৈছে এই দলত ঘূৰি। ৰাজনৈতিক দলৰ ক্ষেত্ৰত আপুনি টিকেটৰ ক্ষেত্ৰত যিটো আপুনি কথা কৈছে, পইচাৰ লেনদেনৰ যিটো কথা কৈছে, এইটো কথা আপোনাৰ মনত পৰেনে যেতিয়া গোপী দাস আমাৰ বক সমষ্টিৰ পৰা এমএলএ হৈছিলে এআইইউডিএফৰ পৰা, তেতিয়া কিন্তু বদৰুদ্দিন আজমলৰ এটা বেপাৰী সদৃশ এটা নাম ওলাইছিলে, টিকেট বেচা কিন্তু নাম কৰিছিল। নাই, সেইটো আপোনাৰ ভিত্তিহীন। কাৰণ চাওক, গোপী দাসক মাতি আনি টিকেট দিছিলে হঠাৎকে, চাইছে আপোনালোকে। সেইটো এটা ৰাজনীতিক
ইস্যু আছিলে মানে গোপী দাসক এইটো তল পেলোৱাৰ কাৰণে আচ্ছা আচলতে এইটো মেইন ফেক্ট হ'ল আমাৰ চিফ কমাণ্ড আপোনাৰ মৌলানা বদৰুদ্দিন চাহাবে 1 টকাও লোৱা নাই এইটো ভিত্তিহীন কিন্তু আজি আপোনাৰ চাব কংগ্ৰেছ দলৰ 30 বছৰ কৰ্ম কৰি থকা কংগ্ৰেছ দলৰ একদম সক্ৰিয় কৰ্মীয়ে অভিযোগ আনিছে তথ্য লাগি যদি মই দি দিম আপোনালোকক নহয় হয় বাবু যিটো পইচাৰ লেনদেনৰ কথা টিকিট বেচাকিনিৰ কথা এইটো প্ৰত্যেকটা দলতো অকণমান থাকে বাৰু এইটো আপুনি নুই কৰিব নোৱাৰে নহ'লে মামুন ইমদাদুলৰ নিচিনা MLA আপোনাৰ মনত পৰে মামুন ইমদাদুলৰ নিচিনা ৰানিং MLA এটা তেতিয়াৰ দিনত আজমলৰ দলৰ পৰা টিকিট পোৱা নাছিলে যাৰ কাৰণে তেওঁ বিকল্প দল এটাত যোগদান কৰিবলগীয়া হৈছিলে নাই সেইটো চাওক মামুন ইমদাদুল মই চাই আছো যে মামুন ইমদাদুল বহুত যোগ্য ব্যক্তি কিজানি তাত চাই আৰু ভাল যোগ্য ব্যক্তি তাত আছিলে সেইকাৰণে তাক টিকেটটো দিয়া নাই আচলতে মই একদম ডাঠি ক'ব পাৰোঁ UDF-ত কোনো টকা পইচাৰ লেনদেন কৰি টিকেট দিয়া নহয় কাৰণ মই নিজে তাৰ প্ৰমাণ মোৰ পৰা 1 টকাও লোৱা নাই মোক জিলা পৰিষদৰ সদস্য পদত নমিনেশ্যন দিয়াৰ কাৰণে যিটো অনুমতি প্ৰদান কৰিছে তাৰ ক্ষেত্ৰত মোক 1 টকাও লোৱা নাই মই যিটো বাস্তৱ ছবি মই যিটো প্ৰেক্টিকেলত পাম সেইটোহে মই আপোনালোকক ক'ব পাৰিম আৰু আপোনালোকে বেলেগ দলৰ কথা কংগ্ৰেছৰ কথা ক'লে মোৰ লগৰে সতীৰ্থ 2 নম্বৰ সন্তলি টোপামাৰী জিলা পৰিষদৰ যিজনী প্ৰাৰ্থী তাইতো কংগ্ৰেছত আছিলে তাই ডিমাণ্ড কৰা হৈছিলে তাই যিটো অভিযোগ আনিছে দেখা পাই আছো আমি প্ৰুফ দিব নোৱাৰো কিন্তু তাই যিখিনি কৈ আছে মানে আপুনি ক'ব বিচাৰিছে কংগ্ৰেছ দলটোত আচলতে বেচাকিনিৰ খেলটো বেছিকৈ জমে এইটো জল পট ৰাইজে চবেই গম পায় ৰাইজে চব গম পায় একদম আপোনাৰ একবাৰে কাউন্সিলৰৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটা টিকটৰ কাৰণে আপোনাৰ এনেকুৱা সাধাৰণ ৰাইজেও গম পাই যায় না এইটো কথা আমি অভিযোগ আহি থাকে এইটো অকল চমৰীয়া বক সমষ্টিত নে অসমতে হেৰি হৈছে এইটো চাওক এতিয়াতো আমি চমৰীয়া সমষ্টিৰ বাসিন্দা ইয়াৰে পৰিস্থিতিৰ ওপৰতে আমি আপোনালোকক ক'ব পাৰিম এজ এ সাধাৰণ ভোটাৰ হিচাপে চমৰীয়া সমষ্টিত ইয়াৰে সঠিক তথ্যখিনি যিহেতু আমাৰ নতুনকৈ গঠন হোৱা চমৰীয়া সমষ্টিত যিহেতু এতিয়াও MLA নিৰ্বাচন হোৱা নাই যিহেতু আমাৰ পূৰ্বৰ MLA নন্দিতা দাস ডাঙৰীয়া আমাৰ ৰানিং MLA আছে 2-3 বছৰ ধৰি তেখেত ৰানিং MLA হৈ আছে UDF-ৰ প্ৰভাৱ কিন্তু আমাৰ অঞ্চলত খুবেই কম হৈ আছে তেনে ক্ষেত্ৰত আপুনি ইউটিউবৰ পৰা ডাইৰেক্ট ৰাজনৈতিক দলৰ পৰা ডিষ্ট্ৰিক্ট সদস্যৰ দৰে এটা পদত অধিষ্ঠ হৈছে ৰাইজে আমাক প্ৰশ্ন কৰিছে ৰাইজে শুনক আপুনি এইটো যিটো কথা কৈছে শুনক মই আপোনাৰ কথা এটা কৈ লওঁ আপুনি যিটো কথা কৈছে যে UDF-ৰ সমৰ্থক নাই মই এতিয়া গৈছো মানুহৰ মুখে মুখে কয় আমাৰ ভোট দিয়া জাগা নাছিল কিন্তু আমি এতিয়া জাগা পাইছো কিয় পাইছো কয় যিবিলাক মানুহে 10 লাখ 30 লাখ টকা দি টিকেট ক্ৰয় কৰি লৈ আহিব তেওঁলোকক আমি বৰ্জন কৰিম আৰু ইমান বছৰ যিসকল নেতা কৰ্মীক আমি ভোট দি আহিছো আমাৰ একো কৰা নাই দুৰ্নীতিত ভৰি আছে সমাজখন শিক্ষিত সমাজ এখন গঢ়িব লাগে তাৰ ক্ষেত্ৰত কোনো গুৰুত্ব নাই একদম সুস্থ সবল সমাজ এখন গঢ়িব লাগে তাৰ ক্ষেত্ৰত গুৰুত্ব নাই গতিকে আমি আগৰ যিবিলাক নেতা কৰ্মী আছে তেওঁলোকক আমি বৰ্জন কৰিম আৰু এবাৰ চাব এটা ভাল এটা ৰাজনীতিত এটা ভাল আহিছে বাতাবৰণ সেইটো হ'ল আপোনাৰ যুৱকসকল যে এই পঞ্চায়ত নিৰ্বাচনত ওলাই আহিছে মেক্সিমাম যুৱকসকলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে এইটো এটা কিন্তু ভাল লক্ষণ কাৰণ চাওক ৰাজনীতি ক্ষেত্ৰত এটা হেৰি মানে কি কয় এইটো আপোনাৰ ৰিভলিউচন আনিবলৈ হলে নিশ্চয় যুৱকসকলৰ প্ৰয়োজন আছে নিশ্চয় নাই প্ৰশ্নটো এনেকুৱা আছিলে যিহেতু ৰানিং MLA হৈ আছে যিকি নহওক কেণ্ডিডেট নাছিলে ভোট দিবলৈ জেগা নাছিলে আৰু ৰাইজৰ যিটো প্ৰশ্ন তো মোৰ প্ৰশ্ন নহয় ৰাইজৰ পৰা অহা প্ৰশ্ন এটা যিহেতু আমাৰ এইফালে UDF-ৰ কংগ্ৰেছৰ MLA হৈ আছে ৰানিং এইফালে ছয়গাঁৱত যিটো আমাৰ চমৰীয়াৰ লগত এটেষ্ট হ'ল তাতো আমাৰ কংগ্ৰেছৰ ৰানিং MLA হৈ আছে তেনে ক্ষেত্ৰত আপুনি ঘপককৈ UDF দলত যোগদান কৰিছে ৰাইজে আমাক প্ৰশ্ন কৰিছে তেখেত জিকিবলৈ খেলিছে না নেতা হ'বলৈ খেলিছে চাওকচোন মই আপোনাক প্ৰথমতে ক'লো মই এজন সাধাৰণ ভোটাৰ সাধাৰণ যুৱক মই এডভকেচি কৰি খাওঁ মাহত 20-30 হাজাৰ টকা ইনকাম কৰোঁ মই কেনেকৈ 20 লাখ টকা দিব পাৰিম এইটো গৰু গছত এটা কথা নহ'ব মই কংগ্ৰেছ দলত কেনেকৈ যাম আৰু মই সেনেকুৱা দুৰ্নীতি কৰি ৰাজনীতিত প্ৰদাপন কৰিব সেইটো মোৰ
ই নহয় মই যিবিলাক নেতা কৰ্মীয়ে দুৰ্নীতি কৰি ৰাজনীতিত সোমাই আছে ভাবিছে নেকি তেওঁলোকৰ পৰা একটা ভাল ফল আশা কৰিব পাৰি জানো? আপুনি এতিয়া মই যদি বেলেগ দলৰ পৰা ইমান টকা খৰচ কৰি মই যদি নমিনেশ্যন পত্ৰ দাখিল কৰো তেতিয়া মনে ৰাইজে মোক কি বুলি ভাবিব? মই দুৰ্নীতি কৰি ৰাজনীতিত নোসোমাও, মই ৰাইজৰ কামৰ কাৰণে ওলাই আহিছো। মই হ'ব পাৰো দুখীয়া, কিন্তু মই ৰাইজৰ কাৰণে কিবা কৰি হলেও দেখুৱাম, এইটো মোৰ আশা। আচ্ছা, ইউডিএফ দলৰ বৰ্তমান পঞ্চায়ত নিৰ্বাচনৰ মেইন মুখ্য ইস্যু কি হ'ব? মুখ্য ইস্যু হ'ব আমাৰ অঞ্চলৰ শিক্ষা, প্ৰগতি আৰু দুৰ্নীতিমুক্ত, আৰু আমাৰ মানুহক হাৰাশাস্তি যাতে কৰিব নোৱাৰে। চৰকাৰ নাথাকিলে এইটো কেনেকে সম্ভৱ? চৰকাৰ নাথাকিলে কিয় সম্ভৱ নহ'ব? আমাৰ অধিকাৰ আমি আনিব লাগিব। ভাৰতীয় নাগৰিকৰ প্ৰত্যেকজনৰে অধিকাৰ আছে। ভাৰতীয় নাগৰিকৰ প্ৰত্যেকজনৰ তেওঁৰ অধিকাৰৰ কাৰণে নিজে মাত মাতিব পাৰে। মই এজন অধিবক্তা হিচাপত যদি কওঁ যি দলে নাথাকক কিয়, কিন্তু মোৰ অধিকাৰ কোনেও খৰ্ব কৰিব নোৱাৰে নহয়। মই যদি ঠিক থাকো, মই যদি উচ্চ শিক্ষিত হওঁ, সেইকাৰণে মই ওলাই আহিছো ৰাজনীতিত। এইটো কাৰণতে কিছুমান যুৱক আছে, চাওক, তেওঁলোকে ভাবি আছে চৰকাৰ নাহিলে অমুক হ'ব তমুক হ'ব, আমি হাৰাশাস্তি হ'ম। আচলতে সেইটো কথা নহয়। আমাৰ সমাজখন যেতিয়া 100% শিক্ষিত হ'ব, প্ৰত্যেকজন মানুহ যেতিয়া সচেতন হ'ব, চৰকাৰ যিটো দলৰে নাথাকক কিয় নিশ্চয় আমাৰ সমাজখন আগবাঢ়ি যাব। মোৰ মূল লক্ষ্য হ'ব যে আমাৰ সমাজখন শিক্ষিত হওক, আগবাঢ়ি যাওক, প্ৰগতি হলে হওক আৰু দুৰ্নীতিমুক্ত হওক। কংগ্ৰেছ দলে সততে এটা প্ৰশ্ন উত্থাপন কৰি আহিছে পূৰ্বৰ পৰা যে ইউডিএফ দল হ'ল বিজেপিৰ বি টিম। যিহেতু এটা গঠবন্ধ, যিহেতু এটা অসমত এটা এলায়েন্সৰ এটা চিষ্টেম চলি আছে, তাত এজিপি আছে, তাত ৰাইজৰ দল আছে, তাত তৃণমূল আছে, অকল ইউডিএফক বাদ দি তেওঁলোকে যিটো জোট গঠবন্ধন কৰিছে, অকল ইউডিএফ দলটোক তেওঁলোকে ৰখা নাই। নাই, ইউডিএফ দল আমি মই গৈ ৰাইজৰ মাজত গৈ চাই আছো না, ৰাইজৰ মাজত গৈ মই চাই আছো, ৰাইজে কৈ আছে আমি এইবাৰ জাগা পাইছো, আমি এইবাৰ ভোট দিয়া জাগা পাইছো, আপুনি ওলাই আহিছে, আমি ভাল পাইছো। মোক আদৰি লৈছে হাজাৰ হাজাৰ মানুহে। চাওকচোন আপুনি ৰিপৰ্ট চাওক, আমাৰ অঞ্চলত হাজাৰ হাজাৰ মানুহে মোক আঁকোৱালি লৈছে। হয় নহয়, এইবাৰ আমি শিক্ষাটো দি দিম, এইবাৰ নিৰ্বাচনত আমি ইউডিএফক জয়যুক্ত কৰিম। এইটো একদম প্ৰত্যেকজন ব্যক্তিয়ে। নহয়, মোৰ প্ৰশ্নটো আছিলে কংগ্ৰেছে উত্থাপন কৰা কোৱেশ্যনটো যে বিজেপিৰ এজেণ্ট হিচাপে। নহয়, সেইটো কেতিয়াও হ'ব নোৱাৰে। বিজেপিয়ে কাক গালি পাৰে? আপুনি চাওকচোন, বিজেপিয়ে কাক গালি পাৰি আছে? হা, এইটো নিৰ্বাচনী ইছ্যু, এইটো কংগ্ৰেছক ক'ব, ইউডিএফক। নাই, সেইটো নহয়। আপোনাৰ ইউডিএফ মাইনৰিটি মানুহে কৰি আছে, আৰু বেছিভাগ মাইনৰিটি মানুহে কৰি আছে। গতিকে গালি গালাজটো আমিয়ে খাই আছো। কাৰণ সেইটো কথা আপুনি যেতিয়া কৈ আছে বিজেপিৰ লগত, এইটো গৰু গছত উঠা কথা। এতিয়া এইবিলাক তাৰমানে কংগ্ৰেছে ইউডিএফক দুৰ্বল কৰাৰ কাৰণে এটা মিছা কথা এটা ৰাইজৰ মাজত সোমাই দি আছে। আপুনি এতিয়া উল্লেখ কৰিলে যে বেছিভাগ মাইনৰিটি মানুহে ইউডিএফ দল কৰে। আচ্ছা, ইউডিএফ দল কিবা সাম্প্ৰদায়িক দল নেকি? মুছলমানৰ দল নেকি? এইটো সাম্প্ৰদায়িক দল নহয়, কাৰণ এইটো অন্যায়, অত্যাচাৰ আৰু ন্যায়ৰ হকে আমাৰ ইউডিএফ দল। অন্যায়, অত্যাচাৰ আৰু অন্যায় কাক কৰা হৈ আছে? চাওক, আমাৰ অঞ্চলত প্ৰত্যেকজন মানুহে, আমি যেতিয়া শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি থাকিম, আমি যেতিয়া উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি থাকিম, তেতিয়াতো আমাৰ ষ্টেণ্ডাৰ্ড, যিটো জীৱিকাৰ ষ্টেণ্ডাৰ্ড, মানে জীৱিকা জীয়াই থকাৰ যিটো সেইটোতো নিম্ন হৈ থাকিব। গতিকে মোৰ লক্ষ্য হ'ল যে আমাৰ অঞ্চলৰ মাইনৰিটি মানুহৰ শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত যাতে আগবাঢ়ি যায়, সেইটো লক্ষ্য লৈ মই নিৰ্বাচনত। ইউডিএফ দল সাম্প্ৰদায়িক নহয়, এটা এক্সাম্পল কি ক'ব আপুনি? ইউডিএফ দল সাম্প্ৰদায়িক নহয় আচলতে। আপুনি ইউডিএফত চাওকচোন, বহুত উচ্চ পদত বহুত মানুহ আছে, বেলেগ মানুহ আছে। কি আছে আমি কওঁ? আপুনি নাজানে নেকি? নাজানো। আপোনাৰ MLA কেইটা আছিলে? নহয়, বিজেপি যে সাম্প্ৰদায়িক এটা, ইউডিএফ যে এটা সাম্প্ৰদায়িক দল নহয়, তাৰ কি এক্সাম্পল দিব আপুনি? এক্সাম্পল আপোনাৰ ইউডিএফে অকল চবৰ কাৰণে কাম কৰে। গোবিন্দ দাস MLA আছিলে জানো? আমাৰ সমষ্টিৰ পৰাই আছিলে। তো কাৰ কাৰণে কাম কৰিলে? অকল
আমাৰ মুছলিম মানুহৰ কাৰণে কাম কৰিলে নেকি হুম। হা নাই কৰা তেনেহ'লে নাই সেইটো কথাকে কৈছোঁ আপোনাক যে হয়। যে বৰ্তমান যিটো ভাৰতীয় জনতা পাৰ্টীৰ যিটো দল বিজেপি চৰকাৰ সেই চৰকাৰত বৰ্তমান এটাও হেৰি নাই আপোনাৰ মুছলমান MLA নাই হুম, তেনে ক্ষেত্ৰত ইয়াৰ তলৰ যে সাম্প্ৰদায়িক দল নহয় হুম। এই ক্ষেত্ৰত আপোনাৰ কি নাই দৃষ্টিভংগী? আপোনাকচোন ক'লোৱেই আমাৰ MLA MP বেলেগ বেলেগ কাষ্টৰ মানুহ আছে আমাৰ দল মানে উচ্চ পদত ৰাজ্যিক পৰ্যায়ৰ বেলেগ কাষ্টৰ মানুহ আছে চবে আমি মিলা প্ৰীতিত আমি দল কৰি আছো হুম, 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 জাতি ধৰ্ম নিৰ্বিশেষে আমি দল কৰি আছো হুম, হুম, ইয়াতে কোনো আমাৰ কোনো সেইবিলাক সাম্প্ৰদায়িকতাৰ কোনো হেৰি নাই আমি হিন্দু মুছলিম যিমান জাতি ধৰ্ম আছে চবেই মিলি ভাই হুম, সবেই ভাই হিচাপত আছো আচ্ছা যিহেতু আমার লক্ষ্য হল শিক্ষা উন্নয়ন প্রগতিশীল আর দুর্নীতিমুক্ত সমাজ গড়া হুম, হুম, ইউডিএফৰ লক্ষ্য এইটো হুম, হুম। বাকী একো নাই যিহেতু ১ নং মাহাতলী জিলা পৰিষদৰ সদস্যৰ হিচাপে আপুনি নিৰ্বাচনত অৱতীৰ্ণ হৈছে হয়। ইয়াত আপোনাৰ কিমান কনফিডেঞ্চ আছে আপোনাৰ? মোৰ একদম 100% কনফিডেন্স ৰাইজে মোক ইতিমধ্যে আঁকোৱালি লৈছে যিমান বহুত হাজাৰ হাজাৰ মানুহে কল কৰিছে হুম, হুম, মোক খুব ভাল লাগিছে নমিনেশ্যন দি মই এদিন গুৱাহাটীত আছিলো তো গুৱাহাটীত থাকিব পৰা নাই অফিচিয়েল কামত অলপ বিজি আছিলো যাৰ কাৰণে আজি কালি আহিছো আজি আহিছো ৰাইজৰ মাজত সোমাই গৈছো প্ৰত্যেকজন মানুহে মোক আঁকোৱালি লৈছে এইটো ভাল আৰু মই ৰাইজক অনুৰোধ জনাম ৰাইজে ইমান মৰম দিছে যাতে এই মৰম বজাই ৰাখে মই যাতে এই অঞ্চলৰ কাৰণে এই অঞ্চলৰ মানুহৰ কাৰণে কিবা এটা কৰি দেখুৱাম আপোনালোকৰ এই ষ্টুডিঅ'ৰ মজিয়াত মই কথা দিলো প্ৰতিশ্ৰুতি দিলো মোক যদি ৰাইজে নিৰ্বাচন কৰি প্ৰতিনিধিত্ব কৰে মই 100% প্ৰতিশ্ৰুতি দিছো মই ৰাইজৰ হকে কাম কৰিম কাৰণ মই দুৰ্নীতি কৰি ৰাজনীতিত সোমোৱা নাই মই 1 টকা মানে দুৰ্নীতিমূলক কামত খৰচ কৰি মই ৰাজনীতিত সোমোৱা নাই মই পবিত্ৰ হিচাপত ৰাজনীতিত সোমাইছো একদম মূল লক্ষ্যটো হল শিক্ষা স্বাস্থ্য উন্নয়ন দুৰ্নীতিমুক্ত সমাজ গঢ়া এইটো মোৰ লক্ষ্য আৰু যিহেতু আমাৰ সময় কম হৈ আছে শেষত আমি অনুষ্ঠান এৰিব লাগিব সামৰিব লাগিব শেষত কি ক'ব আপোনাৰ ৰাইজৰ উদ্দেশ্যে কিবা এটা ক'ব? এতিয়া মই ৰাইজক কম 1 নম্বৰ মাহাতলী ZPC সদস্যৰ পৰা পদত মই মনোনয়ন পত্ৰ দাখিল কৰিছো আপোনালোকে যদি মোক ভোট দি জয়যুক্ত কৰে মই অঞ্চলৰ কাৰণে এই অঞ্চলৰ ৰাইজৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত দুৰ্নীতি মুক্ত কৰাৰ ক্ষেত্ৰত যিটো পৰ্যায়লৈ যাব লাগে মই যাম আপোনালোকৰ কাৰণে থিয় দিম আৰু এই অঞ্চলখন এটা একদম সুস্থ সবল সমাজ গঢ়িম আৰু উন্নয়নৰ ক্ষেত্ৰত অসমৰ ভিতৰত এক শ্ৰেষ্ঠ স্থানত আনিবলৈ চেষ্টা কৰিম এইটো মোৰ প্ৰতিশ্ৰুতি আপোনালোকৰ ওচৰত এটাই অনুৰোধ আপোনালোকে তলাচাবিৰ ছবিত ভোট দি মই জয়যুক্ত কৰিব 1 নম্বৰ মাহাতলী ZPCৰ পৰা আপোনালোকৰ পৰা এইখিনি মোৰ পাবলগীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ আলম ডাঙৰীয়াক নুৰ আলম খান ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিলে আমাৰ আজিৰ অতিথি নুৰ আলম খান ডাঙৰীয়া তেখেতক আমাৰ ষ্টুডিঅ'ত অকণমান সময় দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিলৈ ইমানেই সামৰিছোঁ ধন্যবাদ